সেইখিনি মুহূৰ্তত আমাৰ সঞ্জিতৰ ওপৰত আক্ৰমণ কৰি যে ৰাইজক যে আক্ৰমণ কৰিছে এই কথাটো বুজাব বিচাৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নীতিক বুঢ়া আঙুলি দেখুৱাইছে এই কথাটো স্পষ্ট হৈছে। এতিয়া কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মাই এই সঞ্জিত মৰাণৰ ওপৰত আক্ৰমণ কৰা অফিচাৰৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এই কথাটো আমি চাব বিচাৰিছোঁ। কেৱল এই মানুহখিনিয়ে যে তেখেতৰ ওপৰত কি ব্যৱস্থা কৰিব চোৱাই নহয়, তেওঁক চাকৰিৰ পৰা খেদিবনে নেখেদে এই কথা বতৰাবিলাক উত্তৰ বিচাৰি আহিছে। আমি সঞ্জিত মৰাণক আক্ৰমণ কৰা কোনোবা কলিতা নে ডেকা যিয়েই নহওক, যিজন এছ আই নহওক, সেই এছ আইজন আৰু ইয়াৰ যিজন অ' চি তেওঁলোকৰ ওপৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে ইয়াৰ ৰাইজে আমাৰ বিশ্বাস আছে কেৱল এই ধৰণেৰে থানাখন অৱৰোধ কৰি থকা আন্দোলনটোৱেই নহয়, ইয়াতকৈও শক্তিশালী গণ আন্দোলনৰ যে সূচনা কৰিব প্ৰশাসনৰ বিৰুদ্ধে, পুলিচ প্ৰশাসনৰ এই বৰ আক্ৰমণৰ বিৰুদ্ধে শক্তিশালী আন্দোলন যে কৰিব এই কথাটো একেবাৰে স্পষ্ট। সেয়েহে অসম চৰকাৰলৈকে তিনিচুকীয়া জিলাৰ SP DC কে আদি কৰি হিমন্ত বিশ্ব শৰ্মালৈকে আমি আহ্বান জনাব বিচাৰিছোঁ, এই ধৰণৰ বিষয়বিলাকৰ ওপৰত তেওঁ বৰ মতা দেখাব লাগে। আপোনাৰ কথা শুনা নাই, আপোনাক বুঢ়া আঙুলি দেখাইছে, এনেধৰণৰ আক্ৰমণকাৰী অফিচাৰবিলাক চাকৰি কৰাৰ কোনো ধৰণৰ অসমত চাকৰি কৰাৰ পৰিৱেশ দিব নালাগে আৰু চাকৰিৰ পৰা খেদাৰ ব্যৱস্থা কৰিব লাগে। আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে। এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে। এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই নিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে। পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি, ল'ৰা আৰু ছোৱালীক পৃথক পৃথক NCCৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ। ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে।